ভৰ্তি 1 বাল্টিং এবাৰত এটা বাল্টিং আৰু দুবাৰ মাৰিলে মানে কাইলৈ মাৰিম লৈ যাম চাইকেল চলাই গৈ আছো এইফালে ময়ো চলাইছো বহুত বছৰৰ পাছত চাইকেল চলাই গৈ আছো দেই আমি গৈ আছো ট্ৰেকিং কৰিবলৈ বহুত আছিলে কিন্তু কিছুমান বেকআপ কৰিলে যেহেতু কিবা কিবি আৰু ভয়ত আৰু আমি যেনেকৈ হ'লে ওলাইছোঁ আৰু ভগৱান আছে আমাৰ লগত আৰু এইটোৱে এডভেঞ্চাৰ ন লাইফৰ এডভেঞ্চাৰ এইটোৱে নকৰা মিনছ কিছুমান বস্তু এক্সপ্ল'ৰ কৰিব লাগে কিমান টাউনে চহৰে যাম সেইটো কাৰণে আমি অকণমান সেইফালে অকণমান জংঘল চাইডতে গৈছোঁ আৰু ভিডিঅ'টো চাই থাকিব আমি গৈ আছোঁ আৰু আছে ল'ৰা কেইটামান সেয়াই আমি ওলাই গ'লোঁ এইফালে কৰণহঁতৰ ঘৰৰ পৰা এটা ঘৰত আছিলোঁ তাৰপিছত আমাৰ লগত আছে গাইড এজন আহিব আমাৰ লগতে এইফালে আমি ওলালোঁ আৰু চাইকেল ইয়াত থলোঁ এইখন ঘৰত সিহঁতৰ ঘৰত থলোঁ তাৰপিছত ইয়াৰ পৰা আমি ওলাই যাম ইফালে আমাৰ গাইডজন গৈ আছে লাহে লাহে আমাক আগুৱাই নিছে একেতে যাব আমাৰ জেগালৈকে পোৱাই দিব এনেকৈ গৈ আছোঁ আৰু এইফালে ল'ৰাকেইটা এইফালে চামান তামানো বুকিছে এইফালে আমাৰ কিয় লটকাই দিছ এইফালে আমাৰ ককাই ককাই এইফালে চাই দিব এইফালে আমাক লৈ যাব ন একেবাৰে জেগালৈকে পোৱাই দিব ন ইমান ভাল লাগিছে আমাক লৈ যাব একদম জেগালৈকে পোৱাই দিব আমাৰ টেনশ্যন ল'বলৈ নাই মজা আছে ট্ৰেক্টৰৰ পৰা এয়া জেগা মানে নদী এখনলৈকে পালোঁ ভাইটিহঁতি মানে ইমানখিনিয়েহে আহিব ইয়াৰ পৰা আৰু অলপ যাব লাগে আমি আহি পালোঁ আৰু ট্ৰেক্টৰৰ পৰা নামিলোঁ জেগাত ইয়াৰ পৰা ট্ৰেক্টৰটোৱে বালি চালি উঠাই লৈ যাব আহি মেলি নামি মেলি ইয়াৰ পৰা আমি খোজকাঢ়ি যাম জাৰ্ণিটো বহুত মজা লাগিল ট্ৰেক্টৰ এটাও পায় মাজতে আধা চাইকেল তাৰপিছত ট্ৰেক্টৰ তাৰপিছত আমি খোজকাঢ়ি যাম আৰু চাই থাকিব জেগালৈকে পাম তেতিয়ালৈকে চাই থাকিব আপোনালোকে ভিডিঅ'টো আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব अभी चलना पड़ेगा चलो तार लगाई दिया तो এনেকে दिस इज एडवेंचर এনেকে যাব লাগে ইয়া এনেকে আমি গৈ আছো এনেকে এয়া সেইফালে ট্ৰেক্টৰটো আমাক এইখিনিলৈকে নিলে তাৰপিছত বালি উঠাব বুলি তাৰপিছত আমি ইয়াৰ পৰা এনেকে গৈ নদী দুটামান পাৰ কৰিলোৱে আমি তাৰপিছত আৰু এটা নে দুটা পাৰ কৰিব লাগিব সৰু সৰু নদী হেয়াই মজা লাগিছে হাউ আৰ ইউ ফিলিং নাইস ফ্যান্টাস্টিক ভাল লাগিছে নাই মজা লাগিছে বোলে ল'ৰা ছোৱালী নহয় ল'ৰাকেইটা খুবেই এনজয় কৰিছে আৰু ষ্টাৰ্টিঙৰ পৰা ভাগৰে জুগৰে হ'লেও একো নাই সেইটোৱে লাইফৰ জাৰ্ণি লাইফত সদায় অকণমান কিছুমান কষ্ট কামো কৰিবলৈ
শিকিব লাগে, তেতিয়াহে আগলৈ গৈ কষ্ট কৰিব। আমাৰ ল'ৰা ছোৱালীক আজিকালি কি হয়, ইটো নকৰিবি, সিটো নকৰিবি, ইটোত গ'লে মানে সেনেকুৱা, সিটোত গ'লে মানে সেনেকুৱা, এনেকুৱা ভয় চয়, সেইবিলাক ভয় ভাৱ নিজে পেৰেণ্টছে দেখায়। একচুৱেলি সেইটো নহয় মোৰ মতে দেই। লাইফত ল'ৰা ছোৱালীক ষ্ট্ৰাগল কৰিবলৈ শিকাব লাগে। কিছুমান এডভেঞ্চাৰবিলাক শিকাব লাগে, ৰিস্কি বস্তুবিলাক কেনেকৈ নিজৰ লাইফত কেনেকৈ ৰিস্ক উঠাব লাগে সেইটো শিকাব লাগে। কাৰণ আমি মাক দেউতাকে সদায় ল'ৰা ছোৱালীৰ হয় মানে জীয়াই নাথাকিম, আমিতো এদিন চবেই গুচি যাব লাগে, আহিছোঁ যেতিয়া গুচি যাব লাগিব। চ' সিহঁতি নিজে নিজৰ জীৱনটো নিজে হেৰি কৰিব লাগিব, যাপন কৰিব লাগিব আৰু জীৱনটো নিজে আগুৱাই যাব লাগিব। সেইটোৰ কাৰণে কিছুমান কষ্ট কামবোৰো কৰিবলৈ শিকাব লাগে। এয়াই আমি গৈ আছোঁ, এনেকৈ কিমান ভাল লাগিছে। এয়া চাওক গোটেই নাজাৰা, এইয়া সেইফালে পাহাৰ দূৰত, এইফালে সেইখিনিতে আমি অলপ যাম, সেইফালে ইমান ধুনীয়া জেগা। সেয়া গৈ আছোঁ খোজকাঢ়ি। মই গৈছোঁ মোৰ নিজৰ স্বাৰ্থৰ কাৰণে নহয়, ল'ৰা ছোৱালীবোৰে মোক ক'লে যে আমনি কৰি আছে বহুত দিনৰ পৰা, চ' এয়া লৈ গৈ আছোঁ মই। চ' ল'ৰাকেইটাক লৈ গৈ আছোঁ, যিহেতু ছোৱালীৰ অসুবিধা হয় সেইটো কাৰণে নাই নিয়া, খালি ডাঙৰ অকণমান ছিনিয়ৰ স্কাউটসকলক লৈ গৈছোঁ। আমাৰ লগত আৰু গাইড আছে বাৰু, টেনশ্যন ল'বলৈ নাই। চ' ঠিক আছে, জেগাত গ'লে মানে গৈ পালে মানে আপোনালোকক দেখাই যাম দেই। অলপ আগতে আমি অলমষ্ট পাবলৈ হ'লেইচোন, কিমান 10টামান বজালৈকে ওলাইছোঁ। 10টামান বজাৰ বাজিবলৈ হৈছিলে, 10 মিনিট আছিলে ওলাইছোঁ, আৰু 11টা হোৱাই নাইচোন। কেইটা বাজিছে? এইফালে আৰু এটা ধুনীয়া জেগা, 10:40 হৈছেহে, 10:50 মানত ওলাইছোঁ। এয়া 10:40 হৈছে, 1 ঘণ্টাও হোৱা নাই, পাই যাবলৈ হ'লে একদম জেগাত। এইফালে এটা ধুনীয়া নদী, সৰু নদী, ডাঙৰ মানে গৰম দিনত ডাঙৰ হয়। এইটো এতিয়া যিহেতু উইণ্টাৰ ছিজন হয়, ড্ৰাই ছিজন হয়, চ' পানীও কমি গৈছে। ভাল লাগিছে নাই চিনেৰীটো, কিমান মজা লাগিছে দেখিছে। চ' এনেকৈ গৈ আছোঁ, আৰু সেইফালে এই জংঘলটো দেখিছে নহয়, সেইফালে যি যাব লাগে তাৰ ভিতৰতে আছে আমাৰ জেগাটো, য'ত যাম তাত লোকেশ্যনটো তাতে আছে, স্পটটো মানে। চ' গৈ থাকোঁ এনেকৈ। এই যে টাৱাৰ এটা দেখি পাইছোঁ, এই টাৱাৰটো দেখিছে না নাই, এই টাৱাৰটোলৈ যাব লাগে। সৰু এটা নদী, ইমান দ নহয় বাৰু, এনেকৈ এইবাৰটো ক্ৰছ কৰিব লাগে। এইটো এয়া ধুনীয়া জেগা, এয়া চাওক কিমান ধুনীয়া, এয়া কিমান মজা পানী। এয়া অৰুণাচল বৰ্ডাৰ হয়, এইটো অৰুণাচলে হয়, আৰু পাহাৰৰ পৰা ধুনীয়া পানী চাফাকৈ বৈ আহিছে। এইখন পাৰ কৰাৰ পাছত আমি পামগৈ আৰু অকণমান আগত গৈ জেগাত। চ' এনেকৈ ভয় কৰিবলৈ কিনো আছে ন। ময়োতো ইমান মূৰ্খ মানুহ নহয় যে ল'ৰাকেইটাক এনেকৈ য'ত নেকি ইমান ডেঞ্জাৰ হয় তাত লৈ ফুৰিবলৈ, ইমান বেয়া জেগাতো লৈ নাহোঁ ন। পগলা নহয়। মানুহৰ চিন্তা চৰ্চাবিলাকে মানে অকণমান ঠেক। এইটো মোৰতো বিবেক আছে, ক'ৰবাত নিম বুলি ক'লে মানে চব ব্যৱস্থা কৰি কিনিয়ে আহোঁ ন। ত' 2-3জন মানুহে যোন জেগাবিলাকত ইয়াত সদায় অহা যোৱা কৰি থাকে, ইয়াতে থাকে, সেই মানুহসকলেতো আমাৰ লগত আছে, আমাৰ লগত গৈছে, আমাৰ লগত থাকিব, ঘূৰি আহোঁতেই থাকিম। জাষ্ট আমি এটা এনেকৈ এডভেঞ্চাৰো এটা কৰি চাওঁ বুলিহে। সেয়াই আৰু ভুল নুবুজিব কোনো, যাতে ভুল নুবুজে যে ল'ৰাকেইটাক এনেকৈ ক'ৰবাত এনেকৈ লৈ গৈছোঁ বুলি, সেইটো নহয়। স্কাউটিঙৰ সেইটোৱে হয়, স্কাউটিঙৰ এটা পাৰ্ট হয় ট্ৰেকিং ইভেণ্টটো আৰু এডভেঞ্চাৰ এক্টিভিটিজটো, য'ত নেকি লাইফত অলপমান ৰিস্কবিলাক কৰিবলৈ। আমাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল গোটেই পৃথিৱীতে এইবিলাক ৰিস্কি হেৰিবিলাক এডভেঞ্চাৰ এক্টিভিটিজবিলাক বছৰে পতা হয়। খালি আমাৰ ইয়াৰ ল'ৰা ছোৱালীখিনি ইমান সুবিধা নাপায় যাবলৈ যে, সেইটো কাৰণে। নহ'লেতো আন বেলেগ জেগাৰ ল'ৰা ছোৱালীবিলাকে খুবেই মানে এনজয় কৰে, পাৰ্ট লৈ সেয়াই আৰু।
মানুহ ইয়াত টেণ্ট লগাই থাকে চাওক ইয়াত জুই চুই জ্বলাই মাছ চাছ লগাই কিমান মাছ চাছ পুৰে ইয়াৰ পৰা মাছ মাৰিবলৈ আহি এইয়া এইয়া আমাৰ গাঁৱৰ মানুহে এইফালে মাছ মাৰিবলৈ আহে কিহৰনো ভয় কিহৰ হাতী চাতি ওলাইনো ডেইলি মাছ মাৰে ইয়াৰ পৰা মাছ চাছ উঠাই মেলি গাঁৱলৈ লৈ যায় তাত বিক্ৰী কৰে ফ্ৰেছ ফ্ৰেছ তাজা তাজা মাছ ধুনীয়া ধুনীয়া মাছ অৰুণাচলৰ পানী এনেকৈ ইমান চাফাকৈ ধুনীয়া বৈ আহিছে ইমান ক্ৰিষ্টেল ক্লিয়াৰ পানী সেইখিনি এইটো পানী ক্ৰছ কৰিলোঁ কিমান তিতি গ'লো চব এয়া এয়া চব তিতি গ'ল এয়া একো নাই তিতিলেও সেইটো পিছল পিছল আছে এইফালে পেনে চেনে তিতি গ'ল একো নাই ভালে আছো জংঘলে জংঘলে এনেকৈ নদী কিনাৰে কিনাৰে এনেকৈ গৈ আছোঁ এইফালে এইফালে চাওক কিনাৰে কিনাৰে গৈ আছোঁ মজা ফ্ৰণ্ট কেমেৰা বেক কেমেৰা কৰি কিনি দেখাইছোঁ যোৱাই গৈ আছে ইয়াত আহিবলৈ কিনো ভয় কৰিব নালাগে চ' কিয় ডৰ নাহে ইমান ক্লিয়াৰ পানী চাওক এই খুটিৰ গৰু যে গৰুকেইটা মানুহ চাই পলাইছে এয়া মানুহ দেখি পুৰা বেছি মানুহ দেখি পলাইছে আকৌ চাইছে চাওকচোন মজাকে চাইছে অলপ দৌৰি দৌৰি আকৌ পলাব আকৌ চাব সেয়া সেয়া সিহঁতক কি আহিছে বুলি ভাবিছে পাই এয়া লাগেজ চাগেজ বেডিং চেডিং লৈ আহিছোঁ যে এইফালে আমাৰ ইয়াতে থকা আমাৰ গাৰ্জেনো হয় ইয়াতে থাকে একেতে নিবলৈ আহিলে আমাক ওচৰতে আছে আৰু ইমান বেছি দূৰ নাই ন বেছি দূৰ ইয়াতে আছে কিহৰনো ভয় কৰিব লাগে ইয়াত আহিবলৈ এহঁতি ইয়াতে থাকে ইমান বছৰ বছৰ হৈ থাকিছে কিহৰ ভয় আকৌ হাতী ওলাই বুলি পঠোৱা নাই কিছুমানে আকৌ হাতী ওলাই বুলি ল'ৰা ছোৱালীকেইটা ওলাবলৈ মন আছিলে হাতী ওলাই বুলি ক'ত হাতী ওলাব হাতী ওলালেচোন আপোনালোকে ইমান বছৰৰ পৰা ইয়াত থাকিব নেকি হয় নাই এনেই মানুহৰ কথা কোৱা আৰু মই নিজে আহি কিনি থাকিছোঁ আগত আৰু ল'ৰা ছোৱালীক এনে একো ব্যৱস্থা নহ'লে আপোনাক দেখি আহিছে গৰুটো ন চিনি পাইছে এয়া এয়া মালিকক চিনি পাইছে গৰুটো মালিকক দেখাৰ লগে লগে চুপচাপ হৈ গ'ল গৰুকেইটা চ' আমি অলপ পাছত পাই যাম সেয়াই আৰু চ' মই কৈছিলোঁ নহয় ইমান ব্যৱস্থা নকৰাকেতো মানুহে কেতিয়াও ল'ৰা ছোৱালীক ছাত্ৰক আৰু ছাত্ৰীবিলাক অহা নাই চ' ইমান ৰিক্স লৈ কিনিতো এনেকুৱা নজনা ঠাইততো লৈ নাযাওঁ ন সেইটোৱে আৰু অলপমান বুজাবুজি শক্তি থাকিব লাগে আৰু কি জানিব লাগে যে ইমান কত কিমান অকল এজন দুজন বুলি নহয় মই অকলে কিমান 60-70 ল'ৰা ছোৱালী স্কাউটছ এণ্ড গাইডছ লৈ গৈছোঁ দেখে বিদেশে য'তে ত'তে লৈ গৈছোঁ কম্পিটিশ্যনত কিবা কিবিত ক'ত কি হৈছে আজিলৈকে ভগৱানৰ কৃপাত একো হোৱা নাই আৰু নহয়ও কিয় কাৰণ আমাৰ ল'ৰা ছোৱালী ইমান বেয়াও নহয় আমাৰ ল'ৰা ছোৱালী খুবেই ভাল কথা শুনে ঘৰত নুশুনিব পাৰে আপোনালোকে কিছুমানে কণ্ট্ৰল কৰিব নোৱাৰে চাগে ঘৰত কিন্তু আমি পাৰোঁ আমাৰ ল'ৰা ছোৱালী আমাৰ কথা শুনে সেয়াই পালোঁ ভালকৈ কোনো ভয় কৰিব নালাগে আৰু যেতিয়া কোনোবাই মানে মোক কয় আমুকটো যিটো কৰিব পৰা কাম আৰু কৰিব পৰা কামটো যদি তাত কিবা এটা মানে কিবা ৰিজন দেখায় বাধা দেখায় তেতিয়াহ'লে মোৰ আৰু এক্সাইটেড হৈ যাওঁ মানে কৰিবলৈ মই সেইটো কৰিবলৈ সেই ৰিস্কটো ল'বলৈ মই খুবেই এক্সাইটেড হৈ যাওঁ আৰু নিজৰো মাইণ্ডটো ফ্ৰেছ কৰিবলৈ আহিলোঁ আৰু ইহঁতৰ লগত চ' আজি ইয়াত আছোঁ আৰু ঘূৰি যামহি কাইলৈ ৰাতিপুৱা সেয়াই
চাই থাকিব আমি মজাকৈ এনজয় কৰিম এতিয়ালৈকে গৈ আছোঁ আধা ৰাস্তা ট্ৰেক্টৰ আধা ৰাস্তা চাইকেল আধা ৰাস্তা খোজকাঢ়ি কিমান মজা ন আহিব দেই কেতিয়াবা কাৰোবাক দৰকাৰ হ'লে মোক ক'ব দেই মই লৈ আহিম এনেকৈ এডভেঞ্চাৰ কৰিবলৈ চ' এয়াই So guys, we are going to enjoy जिलेले करीम आयो आयो जिलेले जंगल में और सावर कारेंट सारेंट व्यवस्थाओ ইয়াত টাৱাৰো মানে লগাই দিছে ইয়াত ইয়াৰ পৰা যায় আৰু অৰুণাচলত এনেকে একেবাৰে ৰয়িং পাই ন একেটা টাৱাৰ ৰয়িং পাই ইয়াতে মানুহে আহি ইয়াত থাকি মেলি কোম্পানীৰ মানুহে বনাই থৈ গ'ল চ' আজিলৈকে কিন্তু নুশুনিলো কোম্পানীৰ কোনোবা মানুহে মানে ইয়াত মৰিলে বাগে খালে বা হাতীয়ে গছকিলে বুলি শুনা নাই এয়াই এয়া চাওক ইমান মজা জেগা এয়া আৰু অলপ যাব লাগে তো সেয়াই আহি অলমষ্ট গৈ আছোঁ আৰু পাবলৈ হ'ল জাষ্ট 10 মিনিট 5 মিনিট মানত পাই আছোঁ আমি বেয়া লাগিছে মনটো কিছুমান নাহিলে আহিব নোৱাৰিলে আহিম বুলি কয় সেয়াই আৰু নিজৰ ল'ৰা ছোৱালীক চবেই ছেফটি দিব বিচাৰে চব গাৰ্জেনে কাৰণ নিজৰ ল'ৰাক নিজৰ সন্তানক কেতিয়াও মানে ভয় কৰে ন চবৰ ভয় এটা থাকে কিবা হ'ব ক'ত বা হেৰি গ'লে মানে সেইটোৱে আৰু কিছুমান আহিব নোৱাৰিলে তো তাৰ কাৰণে আমি বেয়া পাবলৈও নাই কিন্তু খালি মনটো বেয়া লাগিছে আৰু আহি যিহেতু ইচ্ছা কৰিছিলে আহিবলৈ তো আহিবলৈ নোৱাৰিলে একো নাই নেক্সট টাইম হৈ যাব বেয়া লগাই থাকিব নালাগে চ' আমি ভালে পালোঁ বুলি ধৰিলোঁ আৰু সেয়াই फाइनली लोकेशन जगह में हम लोग पहुंच गया ये देखिए उधर घर देख रहे हैं ना आप लोग तो তাত পাই গ'লো আমি ধুনীয়াকৈ এখন গাঁও নিচিনাই আছে ইয়াত জংঘলৰ মাজতে অকল এটা ঘৰ বুলি নহয় কেইবাটাও ইয়াত আছে কিমান ধুনীয়াকৈ থৈছে দেখিছেনে ফুল বাগান পুৰা ইমান মুকলি জেগা কিহৰ ভয় হয় নাই ইমান মুকলি জেগা উঠে পৰে ইয়াৰ পৰাও যাব পাৰে এইফালৰ পৰাও যাব পাৰে চ' আহিছোঁ আমি এইফালৰ পৰা যাওঁ সেইফালে গৰুৰ ৰাস্তা হয় আমি মানুহ ৰাস্তাৰ পৰা চাংঘৰ ধুনীয়াকৈ বনাই থৈছে সেইফালেও আপোনালোকে দেখিছে নহয় এটা চাংঘৰ সেইফালেও আছে এইফালেও আছে আৰু সেইফালেও আছে একো ভয় কৰিবলৈ নাই ইয়াত চব ওচৰে পাজৰে মানুহ আছে খালি ইমান ধুনীয়াকৈ গৰু থ'বলৈ পাওঁ কেনে লাগিছে কমেণ্ট কৰক এয়া বঢ়িয়াকৈ চাংঘৰ আমি ইয়াত টালি থুপেলা চব লগাই লৈছোঁ এয়া অকণমান ভাগৰটো লাগিবই যিহেতু খোজকাঢ়িছোঁ চ' এয়া কুকুৰা ঢেৰ কিবা কিবি আছে ইয়াত চ' সেয়াই পালোগৈ জেগাত কেনে লাগিল ঐ আচ্ছা লাগা কষ্টটো কৰিবই লাগিব তেতিয়াই মস্ত হ'ব কিমান চাফ চিকুণকৈ থৈছে চাওক কিমান চাফা জেগা কিমান চাফাকৈ থৈছে এয়া কিমান চাফ চিকুণে নাই চা গোহালিলৈকে ছাগলী গোহালিলৈকে কিমান চাফা কৰি থৈছে চাওক সেইফালে কিবা লেতেৰা দেখি পাইছে জানো আপোনালোকে এইয়া চাওক গৰু গোহালিলৈকে কিমান চাফা চাওক একোৱেই নাই গোবৰ এপিচো নাই এয়া গোহালিহে গৰু কিন্তু গোবৰ এটাও নাই চব গোবৰ ক'ৰবাত জেগাত পেলাইছে কিমান ধুনীয়াকৈ থৈছে ইয়াত ঘিণ কৰিবলৈ ভয় কৰিবলৈ একো নাই ভাই চ' মজা